তো প্ৰতি বছৰৰ দৰে এই বছৰো আমি বিশ্ব হিন্দু পৰিষদে হৰি মন্দিৰৰ সহযোগত জন্মাষ্টমী আমি উদযাপন কৰিছোঁ আৰু এবাৰ 38তম শ্ৰীকৃষ্ণ জন্মাষ্টমী হৰি মন্দিৰত। গতিকে সকলো ৰাইজৰ আমি সহায় সহযোগিতা যথেষ্ট পাইছোঁ, ভাল লাগিছে। আৰু আমাৰ নলবাৰী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী সন্মানীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াও আমাৰ উদযাপন সমিতিৰ সভাপতি হিচাপে আমাক মাৰ্গদৰ্শন দি আছে। তো তেখেতৰ পৰাও আমি যথেষ্ট সহযোগিতা তথা আমি মাৰ্গদৰ্শন পাইছোঁ। গতিকে তেখেতক আমি এই চকৰি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া আমাৰ অষ্টমী যি আমাৰ মানে যিটো বিশেষ এটা আমাৰ শিতান, যিটো আমাৰ শোভাযাত্ৰা, সাংস্কৃতিক শোভাযাত্ৰা, সেই সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে আমাৰ বিশিষ্ট নাট্যকাৰ মৃদুল চুতীয়া ডাঙৰীয়াই তেখেতে উদ্বোধন কৰিলে। আৰু এতিয়া আমি নলবাৰী নগৰৰ মাজেৰে আমাৰ এই সাংস্কৃতিক শোভাযাত্ৰা আমি আগবঢ়াই লৈ যাম। সঁচাই ভাল লাগিছে। এনেকুৱা অনুষ্ঠানত কোনোদিন ভাগ লৈ পোৱা নাছিলোঁ। এনে মঞ্চত উদ্বোধন কৰোঁ বা সম্বৰ্ধনা জনায়, কিন্তু এনেকুৱা এটা পবিত্ৰ দিন আজি ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। গতিকে এনেকুৱা এটা দিনত মোৰ দৰে এজন নিকিন নাট্যকৰ্মীক মাতি আনি যে সন্মান দিছে, তাৰ বাবে মই আহ্বায়ক কমিটিক ধন্যবাদ জনাইছোঁ, নলবৰীয়া ৰাইজক ধন্যবাদ জনাইছোঁ। আৰু এই সুযোগতে মই সমূহ অসমবাসী ৰাইজক জনাওঁ যে আজি এই যে মৃদুল চুতীয়া হৈছোঁ, অসমৰ বিভিন্ন ঠাইত ভাল পায় যদিও নলবাৰীত অকণমান সুকীয়া, সকলোৱে জানে। নলবাৰী ৰাইজৰ বাবে আজি মৃদুল চুতীয়া হৈছোঁ। গতিকে সদায় মৰম কৰি থাকিব, আশীৰ্বাদ দি থাকিব, আৰু ভগৱন্ত প্ৰভুৱে যাতে সকলোৰে কুশল কৰে, মংগল কৰে। ধন্যবাদ। প্ৰথমতে আপোনালোক প্ৰতিজনকে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনালোকৰ মাধ্যমবিলাকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু শ্ৰীকৃষ্ণ জন্মাষ্টমী মহোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি যোৱা 7 বছৰে এই পবিত্ৰ বাকৰিত শ্ৰীকৃষ্ণ জন্মাষ্টমী আমি পালন কৰি আহিছিলোঁ। এইবেলি আমি 38 সংখ্যক শ্ৰীকৃষ্ণ জন্মাষ্টমী অতি ধুমধামেৰে এই পবিত্ৰ বাকৰিত আমি পালন কৰাৰ বাবে আজিৰ পৰা অনুষ্ঠান আৰম্ভ কৰিছোঁ। আৰু খন্তেক সময় আগতে নলবাৰী চহৰত এক বিশাল সহস্ৰাধিক মানুহৰ উপস্থিতিত, সহস্ৰাধিক ভক্তবান ৰাইজৰ উপস্থিতিত আমি এক বিশাল শোভাযাত্ৰা অনুষ্ঠিত কৰিছোঁ, ইতিমধ্যে আপোনালোকে গম পাইছে। আৰু তাৰ ঠিক পিছতে আমাৰ নলবাৰী জিলা ভিত্তিত হ'ব লগা ডাক্তৰ চন্দ্ৰকান্ত তালুকদাৰ সোঁৱৰণি শিশু কৃষ্ণ প্ৰতিযোগিতা আমাৰ এই অস্থায়ী মঞ্চত আমি অনুষ্ঠিত কৰিম, আমি আৰম্ভ কৰিম। তাত বিভিন্ন শিশু কৃষ্ণই ইতিমধ্যে নামসমূহ তেওঁলোকে জমা দিছে। প্ৰায় 100গৰাকীৰো অধিক শিশু কৃষ্ণই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। সমূহ অভিভাৱকে এই প্ৰতিযোগিতালৈ বাট চাই থাকে। আমি সমূহ অভিভাৱকক এই অনুষ্ঠানত আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমন্ত্ৰণ জনাইছোঁ, এই শিশু কৃষ্ণ প্ৰতিযোগিতা উপভোগ কৰক, আৰু তেখেতসকলৰ শিশুসকলক কেনেকৈ কৃষ্ণৰ ৰূপ লৈ তেখেতসকলে সমাজৰ বাবে কাম কৰিব পাৰে তাৰ বাবে আগবঢ়াই নিয়ক, আমি তাকে কামনা কৰিছোঁ। আৰু শিশু কৃষ্ণ প্ৰতিযোগিতাৰ ঠিক পিছতে আমাৰ এই অস্থায়ী মঞ্চত ইতিমধ্যে আপোনালোকে জানে যে আমাৰ নলবাৰী হৰি মন্দিৰ সমিতিৰ সন্মানীয় সভাপতি তথা অসম চৰকাৰৰ দক্ষ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত একান্ত প্ৰচেষ্টাত তেখেতৰ নেতৃত্বত ভাদমহীয়া নাম 1 মাহ আমাৰ ইতিমধ্যে চলি আছে। আৰু যোৱা 3 দিনমান আগতে কেইদিনমান আগতে এই অঞ্চলতে এই পবিত্ৰ বাকৰিতে 7 সহস্ৰাধিক দিহানাম আয়তীয়ে দিহানাম প্ৰদৰ্শন কৰি এক অসমত ভূয়সী প্ৰশংসা পাবলৈ সক্ষম হৈছিলে শ্ৰী শ্ৰী হৰি মন্দিৰ সমিতিয়ে। আৰু এই শিশু কৃষ্ণ প্ৰতিযোগিতা শেষ হোৱাৰ পিছতে আমাৰ জন্মাষ্টমী উপলক্ষে আমি নলবাৰীৰ এগৰাকী হিন্দু সেৱক গৌতম বৰ্মাৰ সোঁৱৰণিত আমি প্ৰতি বছৰে এখন দিহানাম প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত কৰোঁ, আৰু দিহানাম প্ৰতিযোগিতা আজিও অনুষ্ঠিত হ'ব। আপোনালোকৰ মাধ্যমৰ জৰিয়তে সমূহ দিহানাম দলক আমি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাইছোঁ। আৰু সন্ধিয়া জন্মাষ্টমী পূজা আৰম্ভ হোৱাৰ লগে লগে আমাৰ এই অস্থায়ী মঞ্চত অসমৰ বিভিন্ন খ্যাতনামা শিল্পী, অসমৰ যুৱ প্ৰজন্মৰ বিভিন্ন হাৰ্টথ্ৰব যেনে নিশাৰাণী হালৈ আৰু বিভিন্ন পৰ্যায়ৰ যিসকল সংগীতজ্ঞ আছে তেখেতসকলে আহি তেখেতসকলৰ অনুষ্ঠান পৰিৱেশন কৰিব। আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি প্ৰতিগৰাকী ধৰ্মপ্ৰাণ ৰাইজক এই পবিত্ৰ বাকৰিত উপস্থিত হৈ সমূহ জন্মাষ্টমীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাইছোঁ, আৰু পুনৰবাৰ অসমবাসী ৰাইজক আমি জন্মাষ্টমী মহোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।